আমাৰ ভিতৰত থকা যিমানখিনি ইম্পিউৰিটিজ আছে, যিখিনি আমাৰ পাপ আছে, এই গোটেইখিনি আচলতে আজি দহন কৰি দিয়াৰ সময়। কাৰণ আজি হোলী। যিখিনি নেগেটিভ থটছ আছে, আনৰ প্ৰতি থকা বেয়া ভাৱ আছে, এই গোটেইখিনি আচলতে জ্বলাই পুৰি আজি নিঃশেষ কৰি দিয়া সময়। কাৰণ আজি হোলী। নমস্কাৰ, মোৰ নাম আলম হুছেইন। আপোনালোকে সকলোৱে মোক চিনি পায়েই। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ আজি পবিত্ৰ হোলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ জীৱনটো ৰঙেৰে ভৰি পৰক, হাঁহি ধেমালিৰে জীৱনটো ভৰি পৰক, উল্লাসেৰে জীৱনটো ভৰি পৰক। আচলতে আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ য'ত প্ৰত্যেক দিনাখনে আচলতে একোটা উৎসৱ থাকে আৰু প্ৰত্যেকটো উৎসৱৰে একোটা মৰ্যাদা থাকে, একোটা বিশেষ উদ্দেশ্য থাকে আৰু একোটা সুন্দৰ বাৰ্তা সমাজখনলৈ লৈ আহে। আজি আমি এই হোলী দিনাখন যেন আমি দহন কাৰ্য এটা সম্পন্ন কৰা হয়। আচলতে সেইটো কিয় কৰা হয়? আচলতে আমাৰ ভিতৰত থকা যিমানখিনি বেয়া আছে, এই গোটেইখিনি আচলতে আমি দহন কৰিব লাগে। দ্বিতীয়টো হৈছে যে আমি আমাৰ এই ৰং সানে এজনে আন এজনক ৰঙেৰে ভৰিৰ পৰা মূৰলৈকে ৰঙেৰে পৰিপূৰ্ণ কৰি তোলে, নহয়নে বাৰু? আচলতে এইটোৱে কি সূচায়? আজি আপুনি এজনে আন এজনক ৰং সানিলে, কিন্তু পিছ মুহূৰ্ততে গৈ পেলাই যদি আপুনি গা ধুই দিয়ে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ সেই ৰং আপোনাৰ দেহৰ পৰা নাইকিয়া হৈ যাব কিছু সময়ৰ পিছতেই, নহয়নে বাৰু? কিন্তু আচলতে সেইটো বুজায় যে আপুনি ইজনে আন এজনক জ্ঞানৰ ৰঙেৰে আপুনি পৰিপূৰ্ণ কৰক। আৰু জ্ঞানৰ ৰঙেৰে পৰিপূৰ্ণ কৰি এটা আনন্দময় এটা পৰিৱেশ আপুনি ৰচনা কৰক, য'ত আপুনি আনন্দ বিচাৰি পাব। আৰু তৃতীয়টো হৈছে যে আপোনাৰ চাওক, এই উৎসৱটো এনেকুৱা এটা ছিজনত আহে, য'ত স্প্ৰিং ছিজনত আহে আৰু য'ত সকলোফালে কেৱল সেউজীয়াই। আচলতে এইটোৱে সংকেত দিয়ে যে আমাৰ জীৱনটো আমি নতুনকৈ আৰম্ভ কৰিব লাগে। আমি বছৰটোত থকা যিমানখিনি বেড মেমৰিজ আছে বা যিখিনি আমাৰ পাৰ হৈ গ'ল পাষ্ট, মানে সেই গোটেইখিনি আচলতে পাহৰি নতুনকৈ এটা ফ্ৰেছ লাইফ এটা আচলতে আমি আৰম্ভ কৰিব লাগে। আচলতে আজি এই হোলী দিনটোত মই এইটোৱে বুজাই আচলতে মই মোৰ ফালৰ পৰা সকলোলৈ আজি হোলী আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ।